কিছুদিন আগলৈ বিজেপিৰ অনুশাসন আছিল কিন্তু বৰ্তমান সেই অনুশাসনটো নাই বৰ্তমান নীতিও নাই কাৰণ আপুনি কোৱাৰ দৰে আজি যিটো অফিচ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা বুলি ক'লে সেই অফিচটোকে যোৱা 31 জানুৱাৰীৰ দিনাখন নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই অফিচটো উদ্বোধন কৰিছিল আৰু এইটো তেওঁলোকৰ পৰম্পৰা আগৰ পৰা আছে নলবাৰী মানুহে জানে তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই আৰু সেই কাৰণে তেওঁলোকে এতিয়া 31 তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি মুখ্যমন্ত্ৰী গৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে কিছুদিন আগলৈ বিজেপিৰ অনুশাসন আছিল কিন্তু বৰ্তমান সেই অনুশাসনটো নাই বৰ্তমান নীতিও নাই কাৰণ আপুনি কোৱাৰ দৰে আজি যিটো অফিচ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা বুলি ক'লে সেই অফিচটোকে যোৱা 31 জানুৱাৰীৰ দিনাখন নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই অফিচটো উদ্বোধন কৰিছিল আৰু এইটো তেওঁলোকৰ পৰম্পৰা আগৰ পৰা আছে নলবাৰী মানুহে জানে তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই আৰু সেই কাৰণে তেওঁলোকে এতিয়া 31 তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি মুখ্যমন্ত্ৰী গৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে কিছুদিন আগলৈ বিজেপিৰ অনুশাসন আছিল কিন্তু বৰ্তমান সেই অনুশাসনটো নাই বৰ্তমান নীতিও নাই কাৰণ আপুনি কোৱাৰ দৰে আজি যিটো অফিচ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা বুলি ক'লে সেই অফিচটোকে যোৱা 31 জানুৱাৰীৰ দিনাখন নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই অফিচটো উদ্বোধন কৰিছিল আৰু এইটো তেওঁলোকৰ পৰম্পৰা আগৰ পৰা আছে নলবাৰী মানুহে জানে তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই আৰু সেই কাৰণে তেওঁলোকে এতিয়া 31 তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি মুখ্যমন্ত্ৰী গৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে কিছুদিন আগলৈ বিজেপিৰ অনুশাসন আছিল কিন্তু বৰ্তমান সেই অনুশাসনটো নাই বৰ্তমান নীতিও নাই কাৰণ আপুনি কোৱাৰ দৰে আজি যিটো অফিচ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা বুলি ক'লে সেই অফিচটোকে যোৱা 31 জানুৱাৰীৰ দিনাখন নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই অফিচটো উদ্বোধন কৰিছিল আৰু এইটো তেওঁলোকৰ পৰম্পৰা আগৰ পৰা আছে নলবাৰী মানুহে জানে তেওঁলোক বিজেপিৰ আহিল কিন্তু কংগ্ৰেছী চৰিত্ৰ তেওঁলোকে ত্যাগ কৰিব পৰা নাই আৰু সেই কাৰণে তেওঁলোকে এতিয়া 31 তাৰিখে লোৱা সেই কাৰ্যালয়টোকে আজি মুখ্যমন্ত্ৰী গৰাকী নলবাৰীক অহা সূত্ৰে আজি সেই কাৰ্যালয়টো পুনৰবাৰ লৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ